হেল্ল' মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছা। আজি এই ভিডিঅ'ত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী দ্বিতীয় অধ্যায় আৰম্ভণিকালৰ অসমীয়া সাহিত্য আজি খণ্ড 3ৰ দীঘল প্ৰশ্নটো তোমালোকৰ বাবে লৈ আনিছোঁ। আৰু যিসকলে খণ্ড 1 খণ্ড 2 চোৱা নাই, ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে, তাত গৈ তোমালোকে ভিডিঅ'টো চাব পাৰা। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে, প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া সাহিত্যৰ বুৰঞ্জী দ্বিতীয় অধ্যায় আৰম্ভণিকালৰ অসমীয়া সাহিত্য দীঘল প্ৰশ্নোত্তৰ 1 নম্বৰ চৰ্যাপদৰ ব্যাকৰণগত বৈশিষ্ট্য বিষয়ে লিখা উত্তৰ। চৰ্যাপদসমূহৰ ভাষাত একেধাৰে বঙলা, মৈথিলী আৰু উড়িয়া ভাষাৰ কিছু কিছু বিশেষত্ব প্ৰকাশ পোৱা যায়। চৰ্যাপদবোৰৰ ৰচনাকাল সম্পৰ্কে বিভিন্ন পণ্ডিতৰ মতৰ সামান্য প্ৰভেদ আছে যদিও সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে সেইবোৰ খ্ৰীষ্টীয় 8ম শতিকাৰ পূৰ্ব নহয় আৰু দ্বাদশ শতিকাৰ পিছৰ নহয়। চৰ্যাপদ প্ৰাচ্য অপভ্ৰংশত শেষ স্তৰৰ ৰচনা। চৰ্যাপদসমূহৰ ভাষাৰ ব্যাকৰণিক বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ চৰ্যাপদত নিষেধাৰ্থক দন্ত্য ন সাধাৰণতে ক্ৰিয়াৰ আগতে বহা দেখিবলৈ পোৱা যায়, যেনে দন্ত্য ন চাৰ, নজায়, দন্ত্য ন লে ইত্যাদি। বহু ক্ষেত্ৰত নিষেধাৰ্থক মা উপসৰ্গও ব্যৱহাৰ কৰিছে। 2 নম্বৰ অতীতৰ কালৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় ব্যৱহাৰ কৰিছে, যেনে চুৰে নীল, বিবাহে চলিলা। 3 নম্বৰ অন্তে বা অন্ত প্ৰত্যান্ত বৰ্তমানৰ কৃতন্ত পদৰ ব্যৱহাৰ চৰ্যাপদতো হৈছে, যেনে জীৱন্তে, শুনন্তে আদি। 4 নম্বৰ অসমাপিকা ক্ৰিয়া বুজাবলৈ হস্ৰই আৰু ইয়া প্ৰত্যয় চৰ্যাপদত ব্যৱহাৰ হৈছে, যেনে গৈ, উঠি। 5 নম্বৰ নিত্য বৰ্তমান কালত পুৰণি অসমীয়াত কৰৈ, ধৰৈ আদি ক্ৰিয়াৰ ৰূপ চৰ্যাপদত দেখা যায়। 6 নম্বৰ ভৱিষ্যৎ কাল বুজাবলৈ ধাতুৰ পাছত ব বা ইব প্ৰত্যয় বা বিভক্তি ব্যৱহাৰ হৈছে, যেনে হৈবই, কৰিব আদি। 7 নম্বৰ হ্ৰস্ব-দীৰ্ঘ উচ্চাৰণ আৰু তালব্যাস, মূৰ্ধন্য ষ, দন্ত্য খ, দন্ত্য ন, মূৰ্ধন্য ন, বগীয়া জ, অন্ত্যেষ্ঠ জ এইবোৰৰ বিশেষ প্ৰভেদ দেখা নাযায়। দন্ত্য খ, মূৰ্ধন্য ন আৰু বগীয়া জৰ অধিক ব্যৱহাৰ দেখা যায়। 8 নম্বৰ চৰ্যাপদত সৰ্বনামসমূহ ব্যৱহাৰ হৈছে, যেনে তই, তই, নিজ, আপোন। 9 নম্বৰ শব্দ বিভক্তিৰ ক্ষেত্ৰত প্ৰথমাৰ এ, দ্বিতীয়া ক, তৃতীয়া এ আৰু ৰে, চতুৰ্থীৰ ক আৰু লৈ, ষষ্ঠীৰ এৰ, সপ্তমীৰ দন্ত্য ত এই শব্দ বিভক্তিবোৰ চৰ্যাপদত ব্যৱহাৰ হৈছে, যেনে ঘৰ, থিৰ, স্থিৰ, ঠাহি, ঠাউনি আদি। 2 নম্বৰ ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ বিষয়ে বহলাই লিখা উত্তৰ। কোনো সাহিত্যৰ ঐতিহাসিক ধৰ্ম দেৱতাৰ মাহাত্ম্যসূচক ৰামাই পণ্ডিতৰ শূন্য পুৰাণক প্ৰাক শংকৰী যুগৰ অসমীয়া বঙলা উমৈহতীয়া সাহিত্যৰ অন্তৰ্ভুক্ত কৰিছে। ধৰ্ম পূজা বংগদেশৰ পশ্চিমাঞ্চলৰ উৎসৱ। অসমত ধৰ্ম দেৱতাৰ স্বতন্ত্ৰ পূজা আৰু উৎসৱ থকা প্ৰমাণ পোৱা নাযায়। অসমত ধৰ্ম পূজা মনসা পূজা অন্তৰ্গত কথাগুৰু চৰিতত অনন্ত কন্দলীয়ে ধৰ্ম পূজা কৰা কথা উল্লেখ আছে। মনকৰ পদ্মপুৰাণ আৰু দুৰ্গাবৰ বেউলা আখ্যানত ধৰ্ম দেৱতাৰ উল্লেখ পোৱা যায় আৰু মনসা পূজাত ধৰ্ম দেৱতাৰ ঘটক স্থাপন কৰা হয়। শূন্য পুৰাণত ধৰ্ম দেৱতা ধৰ্ম পূজা উৎপত্তি আৰু বিকাশত মহাযানী বৌদ্ধ, তান্ত্ৰিক, হিন্দু আদিম লোকাচাৰ আৰু বিশ্বাসৰ অৱদান দেখা যায়। বংগদেশত সাধাৰণতে অতীত ব্ৰাহ্মণ, ইয়াৰ পুৰোহিত আৰু নিম্ন শ্ৰেণী হিন্দুৰ মাজত এই পূজা প্ৰচলিত। ধৰ্ম দেৱতা শূন্যৰূপী, আকৌ তেওঁক বিষ্ণু, সূৰ্য আৰু যমৰ লক্ষণ দেখা যায়। অসমৰ ধৰ্ম দেৱতাৰ ভিত্তিত কোনো মাহাত্ম্য কাব্য ৰচিত হোৱা নাছিল। ৰামাই পণ্ডিতৰ শূন্য পুৰাণৰ সৃষ্টিত্বৰ লগত মনকৰৰ পদ্মপুৰাণ বিষয়গত আৰু ভাষাগত সাদৃশ্য দেখা যায়। শূন্য পুৰাণৰ ভাষা বিভিন্ন যুগৰ ভাষাৰ প্ৰভাৱ পণ্ডিতসকলে আৱিষ্কাৰ কৰিছে আৰু ই পূৰ্ব ৰূপ লাভ কৰে অষ্টাদশ শতাব্দী। কোনো কোনো পণ্ডিতৰ মতে শূন্য পুৰাণ অংশ বিশেষ ত্ৰয়োদশ শতিকাত ৰচিত হয়, কিন্তু সুকুমাৰ সেনে ভাষাতত্ত্বৰ দৃষ্টিৰে চাই 16শ শতিকাৰ শতাব্দী আগলৈ শূন্য পুৰাণক কোনোমতে নিয়াৰ সম্ভৱ নহয় বুলি মত প্ৰকাশ কৰিছে। স্থান বিশেষে শূন্য পুৰাণৰ ভাষাৰ লগত প্ৰাচীন অসমীয়া ভাষাৰ সাদৃশ্য পৰিলক্ষিত হয়। ব্যাকৰণিক ৰূপৰ প্ৰয়োগলৈ লক্ষ্য ৰাখি ইয়াৰ অংশ বিশেষ প্ৰাচীন কামৰূপ ৰাজ্যত বা কামৰূপী পণ্ডিতে ৰচনা কৰা বুলি অনুমান কৰিবলৈ বাধ্য কৰে। শূন্য পুৰাণত বহুতো অসমীয়া শব্দ প্ৰয়োগ দেখা যায়। উদাহৰণস্বৰূপে খৰিকা, টোপোলা, সৰু গজাল, পিতা, খোৰাক, দৰব, জুই আদি। সপ্তমী বিভক্তি দন্ত্য ত, ষষ্ঠীৰ ৰ, উত্তৰ পুৰুষত ও, নিজ অৰ্থত আপুনি। সৰ্বনাম প্ৰয়োগ তোমৰ্থক বিভক্তি ব আৰু ইব। অসমীয়া ব্যাকৰণৰ লগত সাদৃশ্য দেখা যায়। শূন্য পুৰাণৰ কোনো কোনো খণ্ড এসময়ত
অসম আৰু বংগদেশ দুই ঠাইতে প্ৰচলিত আছিল। মনকৰ কাব্যৰ লগত স্থান বিশেষে শূন্য পুৰাণৰ অংশ বিশেষ যথেষ্ট সাদৃশ্য দেখা পোৱা যায়। মনকৰ ১৬শ শতিকাৰ আদিৰ ভাগৰ কবি। সেইফালৰ পৰা লক্ষ্য কৰিলে শূন্য পুৰাণ অংশ বিশেষৰ ৰচনাকাল পঞ্চদশ শতিকা বা তাৰ আগত হৈছিল বুলি অনুমান কৰিব পাৰি। ৩ নম্বৰ শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ লগত অসমীয়া ভাষাৰ কি কি সাদৃশ্য আছে লিখা উত্তৰ অসমীয়াৰ ভাষাৰ ব্যাকৰণিক লক্ষণযুক্ত আৰু সাজ অসমীয়া ভাষাৰ প্ৰয়োগ থকা দুই এখন কাব্য আছে যিকেইখন বৰ্তমানে বঙালী লিপিকাৰ আৰু বঙালী সম্পাদকৰ হাতত পৰি বঙলা সাহিত্য অন্তৰ্ভুক্ত হৈছে। বঙালী লিপিকাৰ আৰু সম্পাদকৰ হাতত পুৰণি অসমীয়া ৰূপ বহু পৰিমাণে যে বঙলুৱা হৈ পৰিছে সন্দেহ নাই, কিন্তু বঙলুৱা ঠাঁচৰ মাজেদিও অসমীয়া শব্দ আৰু ব্যাকৰণিক গড়ে ভুমুকি নমৰাকৈ নাথাকে। এনেধৰণৰ পুথিৰ ভিতৰত প্ৰাচীনতম হৈছে বড়ো চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। স্বৰ্গীয় বাণীকান্ত কাকতিয়ে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ সমালোচনা কৰি মত প্ৰকাশ কৰিছে যে শ্ৰীকৃষ্ণ কীৰ্তন অসমীয়া বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন। শ্ৰীকৃষ্ণ কীৰ্তনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্যুৎ বল্লভে ইয়াৰ ভাষাৰ এঠাইত আলোচনা কৰি কৈছে যে পুথিখনে শেষ লিপিকাৰৰ হাতত পৰা আগতে সম্ভৱ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল। এই ধৰণৰ মন্তব্যও প্ৰমাণ কৰে যে বসন্তৰঞ্জন ৰায় মহাশয়েও কামৰূপী বা অসমীয়া ভাষাৰ লগত শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ মিল লক্ষ্য কৰিছিল। উদাহৰণস্বৰূপে তপত পৰাণ আজি উজান তেজপাত দিন ভাল ভিতৰ সাতসৰী হাড় ভৈল সাধু আদি অসমীয়া শব্দৰ প্ৰয়োগ দেখা যায়। শ্ৰীকৃষ্ণ কীৰ্তনত ব্যৱহাৰ নোহোৱা অথচ অসমীয়াত এতিয়াও প্ৰচলিত বহু শব্দৰ প্ৰয়োগ থকাৰ বাহিৰেও অসমীয়া ব্যাকৰণত কিছুমান স্বকীয় বিশেষত্ব পোৱা যায়। উত্তম পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়াও উ ক্ৰিয়াৰ আগত নিষেধাৰ্থক দন্ত্য ন সংযোগ আপাদান অৰ্থত হন্তে ৰ ব্যৱহাৰ ভৱিষ্যৎ ক্ৰিয়াৰ্থ বুজাবলৈ ইব ব্যৱহাৰ আদি অসমীয়াৰ স্বকীয় বিশেষত্ব কিছুমান শ্ৰীকৃষ্ণ কীৰ্তনত পোৱা যায়। উত্তৰ পুৰুষৰ বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি উ ৰ প্ৰয়োগ শ্ৰীকৃষ্ণ কীৰ্তনত দেখা যায়। যেনে চাহু কৰি কৰো। কিছুমান ক্ৰিয়াৰ বিভক্তি দুয়ো ঠাইতে একে, যেনে খাইবো নিষেধাৰ্থক দন্ত্য ন অসমীয়া দৰে ক্ৰিয়া আগত বহা শ্ৰীকৃষ্ণ কীৰ্তনতো দেখা যায়। যেনে নাবুল অসমীয়াত পঞ্চমী বিভক্তি চিন্নাই শব্দৰ পাছত পৰসৰ্গৰ ব্যৱহাৰ কৰা হয়। আপাদান অৰ্থত পঞ্চমী বিভক্তি চিনৰূপে হতে হন্তে আৰু সৈতে দুয়োৰে ব্যৱহাৰ দেখা যায়। শ্ৰীকৃষ্ণ কীৰ্তনতো এই বৈশিষ্ট্য প্ৰতিফলিত হৈ উঠিছে। যেনে আজি সৈতে শয্যা হন্তে আদিৰ শ্ৰীকৃষ্ণ কীৰ্তনত দেখা যায়। পানী গুটি আদি নিৰ্দিষ্টবাচক শব্দৰ ব্যৱহাৰ দুয়ো ঠাইতে দেখা যায়। যেনে নাতিনী খানি বাসি গুটি প্ৰাণ খানি দুগুটি সন্তান। কিছুমান বহু বচনাত্মক শব্দ দুয়ো ঠাইতে একে। তাৰোপৰি মাধৱ কন্দলী মনকৰ দুৰ্গাবৰ আদি পুৰণি অসমীয়া কবিসকলৰ ভাষাৰ লগত শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ সাদৃশ্য অতি বেছি। অসমীয়া ব্ৰজবুলি ভাষাৰ লগতো শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাৰ সাদৃশ্য আছে। এনেদৰে আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে আচলতে চৰ্যাপদৰ পাছতে অসমীয়া ভাষাৰ পৰৱৰ্তী নিদৰ্শন আমি শ্ৰীকৃষ্ণ কীৰ্তনত ৰক্ষিত হোৱা দেখিবলৈ পাওঁ। মই এতিয়া আৰু প্ৰশ্ন উত্তৰখিনি পঢ়ি নিদিওঁ, পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এনেও অলৰেডি 8 মিনিট হ'লেই, কাৰণ আৰু পঢ়ি দিলে ভিডিঅ'টো কমেও 10-20 মিনিট হৈ যাব। সেয়ে মই পঢ়ি নিদিওঁ, মই দেখুৱাই যাম, তোমালোকে চাই গৈ থাকিবা। আশা কৰোঁ সকলোৱে উপকৃত হ'বা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰ চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পোৱা।